ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক প্ৰকল্পত আমেৰিকাৰ ভয়ংকৰ বিস্ফোৰণ। ফৰ্ড, নাটাঞ্জা আৰু ইস্পাহান এই তিনিটা স্থানত ইৰাণৰ যি পাৰমাণৱিক প্ৰকল্প আছে সেই প্ৰকল্পসমূহত আমেৰিকাই আক্ৰমণ কৰিছে। ইতিমধ্যে এই কথা সদৰি কৰা হৈছে আৰু তাৰ মাজতেই পোনপটীয়াকৈ এই ইৰাণ ইজৰাইলৰ যুদ্ধখনত আমেৰিকা সোমাই পৰাত এতিয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনা বৃদ্ধি পাইছে। আৰু তাৰ মাজতেই ইৰাণত 5টা দিনত হোৱা 2টা ভূমিকম্পৰ জোকাৰণি এতিয়া সমগ্ৰ বিশ্ব সমুদায়ৰ মাজত এটা ৰহস্যৰ সৃষ্টি কৰিছে। সন্দেহ প্ৰকাশ কৰিছে একাংশই যে যুদ্ধ উত্তেজনাৰ মাজতেই ইৰাণে পাৰমাণৱিক পৰীক্ষাসমূহ সম্পন্ন কৰিছে, পৰমাণু বোমাৰ পৰীক্ষা তেওঁলোকে সম্পন্ন কৰিছে। প্ৰথমটো 15 জুনত হৈছিল, ৰিক্টাৰ স্কেল আছিল 2.5 ৰিক্টাৰ স্কেলত কঁপিছিল ইৰাণ। তেতিয়া সন্দেহ কৰা হৈছিল এইটো এটা সাধাৰণ ভূমিকম্পৰ জোকাৰণি, কিন্তু শুক্ৰবাৰে স্থানীয় সময় অনুসৰি 9:19 5.1 ৰিক্টাৰ স্কেলত এটা ভূমিকম্পৰ জোকাৰণি আহিছে। আৰু সেই যি অভিকেন্দ্ৰ আছিল ভূমিকম্পটোৰ, সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰটো আছিল একেবাৰে ইৰাণৰ যি সৰ্ববৃহৎ পৰমাণু কেন্দ্ৰ আছে ফৰ্ড, সেই ফৰ্ডৰ কাষতেই কিন্তু এই ভূমিকম্পৰ জোকাৰণিটো আৰম্ভ হৈছে, অনুভূত হৈছিল। তাৰ পৰা সন্দেহ কৰা হৈছে সেই ফৰ্ড পৰমাণু প্ৰকল্পটোত ইৰাণে হয়তো তেওঁলোকৰ পৰমাণু বোমা পৰীক্ষা কৰিছে গোপনে, যাৰ কাৰণে এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। এতিয়ালৈকে সঠিক তথ্য নাই, কিন্তু আমেৰিকাৰ চোৰাংচোৱা তথ্যৰ এইটো এটা অভিযোগ যে ইৰাণে এই যুদ্ধ উত্তেজনাৰ মাজতেই তেওঁলোকৰ পৰমাণু বোমাসমূহ সম্পন্ন কৰিছে।